নমস্কাৰ বন্ধুসকল। তো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে এটা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ৰিলিজ কৰিছে। এই ভিডিঅ'টোত মই PDF টো খুলি লৈছোঁ আৰু যোনখিনি ইম্পৰ্টেণ্ট সেই গোটেইখিনি মই ক'ম। সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ ষ্টাৰ্টিং ডেটছসমূহ। ইয়াত লিখা হৈছে চাওক, অপেনিং ডেট এণ্ড টাইম অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 15 মে', ঠিক আছে, মানে অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈ গ'ল 14 জুন। আপোনালোকে পে'মেণ্ট কৰিব পাৰিব 16 জুনৰ আগত, কিন্তু অনলাইন এপ্লিকেশ্যনখন 14 তাৰিখৰ আগতে আপোনালোকে ছাবমিট কৰিব লাগিব। তাৰপিছত যদি আপোনালোকৰ কিবা কাৰেকশ্যন থাকে, কিবা যদি আপোনালোকে মডিফাই কৰিব বিচাৰে, তেন্তে আপোনালোকৰ কাৰণে এটা ছাইটটো খুলি দিয়া হ'ব 17 জুনৰ পৰা 26 জুনৰ ভিতৰত, ঠিক আছে। তাৰ ভিতৰত আপোনালোকে মডিফিকেশ্যন কাৰেকশ্যন যি থাকে আপোনালোকে কৰি ল'ব পাৰিব। তাৰপিছত চাওক, পষ্টটোৰ নাম হৈ গ'ল এছিষ্টেণ্ট লোকো পাইলট, পে' লেভেল ইন 7th CPC লেভেল 2, ইনিচিয়েল পে 19,900, মেডিকেল ষ্টেণ্ডাৰ্ড A1, এজ লিমিট হৈ গ'ল 18 পৰা 30, টোটেল ভেকেঞ্চি 11,127টা। আৰু আমি ডিটেইলত চাম, তাৰ কাৰণে আমি তললৈ আহিছোঁ। প্ৰথমতে আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিলে। এক ছেকেণ্ড। তাৰ কাৰণে আপোনালোক নেশ্যনেলিটি চিটিজেন অফ ইণ্ডিয়াৰ হ'ব লাগিব বা নেপালৰ হ'ব লাগিব, ভূটানৰ। তাৰপিছত এজ লিমিট হৈ গ'ল আপোনালোকৰ 18 পৰা 30 বছৰ ভিতৰত এজ অফ জুলাই 2026লৈকে। এজ লিমিট দিয়া হৈছে, এজ ৰিলেক্সেশ্যন দিয়া হৈছে। যদি আপোনালোক ST/SC কেণ্ডিডেট হয় আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC কেণ্ডিডেটছ হ'লে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেন বাকী যি আছে তেনেকৈ ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু এতিয়া আহিছোঁ আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো আপোনালোকে টেকনিকেল কোৱালিফিকেশ্যন আপোনালোকে থাকিব লাগিব। আপোনালোক ITI পাছ বা আপোনালোকে পলি পঢ়িছে বা আপোনালোকে যদি BTech কৰিছে তেন্তে আপোনালোক এলিজিবল হ'ব। এক্সামিনেশ্যন ফি হৈ গ'ল 500 টকা। যদি আপোনালোক ST/SC কেণ্ডিডেটছ নহয়, জেনেৰেল OBC কেণ্ডিডেটছ হয়, তেন্তে আপোনালোকে 500 টকা পে' কৰিব লাগিব, কিন্তু 400 টকা আপোনালোকৰ ৰিফাণ্ডেবল হয়, ঠিক আছে। আপোনালোকে যেতিয়া CBT 1 এক্সামটো আপোনালোকে এপিয়াৰ কৰিব, তাৰপিছত তেওঁলোকে আপোনালোকক 400 টকা ঘূৰাই দিব। আৰু যদি আপোনালোক ST/SC, ফিমেল, ট্ৰান্সজেণ্ডাৰ বা মাইনৰিটি, EBC ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছৰ পৰা হয়, তেন্তে আপোনালোকৰ ফি হৈ যাব 250 টকা। আৰু 250 টকা আপোনালোকে CBT 1 এক্সামটো দিয়াৰ পিছত আপোনালোকে 250 টকা ঘূৰাই পাব। মোডছ অফ ফি পে'মেণ্ট, ইয়াত অনলাইন ফি পে'মেণ্ট আপোনালোকে কৰিব পাৰিব, UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড। তাৰপিছত আহিছোঁ যদি আপোনালোকে প্ৰেজেণ্ট এমপ্লয়ী হয়, ঠিক আছে, তেন্তে আপোনালোকে এখন NOC ছাবমিট কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত। তাৰপিছত ৰিক্ৰুটমেণ্ট প্ৰচেছটো ইয়াত দিয়া হৈছে। প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজ CBT হ'ব, অৰ্থাৎ CBT 1। তাৰপিছত যদি আপোনালোকে কোৱালিফাই কৰে তেন্তে আপোনালোকৰ CBT 2 হ'ব। তাত কোৱালিফাই কৰিলে আপোনালোকৰ কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট এটা হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল হোৱাৰ পিছত আপোনালোকে চাকৰিটো পাব। ফাৰ্ষ্ট ষ্টেজ CBT 1ত আপোনালোকৰ চিলেবাছ থাকিব মেথমেটিক্স, মেণ্টেল এবিলিটি, জেনেৰেল ছায়েন্স, আৰু ডিউৰেশ্যন থাকিব 60 মিনিট। নাম্বাৰ অফ কুৱেশ্যনছ থাকিব 75, 1 মাৰ্ক ইটছ কুৱেশ্যন, আৰু নিগেটিভ মাৰ্কিং থাকিব 1/3, ঠিক আছে। মানে 3টা ভুল হ'লে আপোনালোকৰ 1 মাৰ্ক কাট খাব। আৰু মিনিমাম 5% দিয়া হৈছে, ইয়াত চাই ল'ব। OBC কাৰণে 30%, জেনেৰেলৰ কাৰণে 40%। যদি আপোনালোকে ফাৰ্ষ্ট ষ্টেজটো ক্লিয়াৰ কৰে দেন আপোনালোকে চিলেক্ট হ'ব ছেকেণ্ড ষ্টেজৰ কাৰণে CBT 2। আৰু CBT 2ত আপোনালোকৰ দুটা পাৰ্ট আছে, এটা পাৰ্ট A, পাৰ্ট B। পাৰ্ট Aত আপোনালোকৰ ছাবজেক্ট থাকিব মেথমেটিক্স, ৰিজনিং, জেনেৰেল ইণ্টেলিজেঞ্চ আৰু বেচিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। আৰু পাৰ্ট B তাত থাকিব আপোনালোকৰ টেকনিকেল চিলেবাছ, ঠিক আছে। টেকনিকেল চিলেবাছ কি আছে ইয়াত দিয়া হৈছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, অট'মোবাইল ইঞ্জিনিয়াৰিং, সকলোৰে কাৰণে চিলেবাছখিনি দিয়া আছে। তো এই দুটা থাকিব আপোনালোকৰ CBT 2ত। তাৰপিছত আপোনালোকে যেতিয়া CBT 2 ক্লিয়াৰ কৰিব, তাৰপিছত আপোনালোকে কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্টত আপোনালোকে বহিব লাগিব। আৰু ইয়াতো দিয়া হৈছে কি থাকিব। তাৰপিছত আপোনালোকৰ DV হ'ব, DV হোৱাৰ পিছত আপোনালোকৰ মেডিকেল, হোৱাৰ পিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন আপোনালোকৰ হৈ যাব। তো এইখিনি আছিলে বেছিক ইনফৰ্মেশ্যনখিনি। তাৰপিছত যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াত দিয়া হৈছে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে ইমেইল পাছৱৰ্ড ছেট কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰি পেলাই আপোনালোকে যোনটো জোনত এপ্লাই কৰিব বিচাৰে তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে।
যদি আপোনালোকে বিচাৰে মই অনলাইন এপ্লিকেশ্যনৰ মানে কেনেকৈ অনলাইন এপ্লাই কৰিব ভিডিঅ' এটা দিয়াটো, তেন্তে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ অনলাইন এপ্লাই কৰাৰ ভিডিঅ' এটা মই আপলোড কৰিম, আপোনালোকে চাই পেলাই নিজে কৰিব পাৰিব। ঠিক আছে, তো তাৰপিছত আহিছোঁ আৰু ইয়াত চাব যোনখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগে, ইয়াত কিমান চাইজত কৰিব লাগে, PDF ফৰ্মেটত কৰিব লাগে নে JPG ফৰ্মেটত কৰিব লাগে, গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। তাৰপিছত আমি আহিছোঁ পোষ্ট মানে জ'ন ৱাইজ পোষ্ট ভেকেঞ্চিখিনিলৈ। তাৰ কাৰণে তললৈ আহিব লাগিব, তললৈ আহি পেলাই আপোনালোকে দেখিব এছিষ্টেণ্ট লোক' পাইলট। ইয়াতো গোটেই পোষ্টৰ এটা চামাৰি দিয়া হৈছে। ঠিক আছে, ইয়াত আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে জ'ন ৱাইজ ভেকেঞ্চি চাই তেন্তে চাওক। গুৱাহাটীলৈ আহিছোঁ। গুৱাহাটীত জেনেৰেলৰ কাৰণে পোষ্ট আছে 272, SC কাৰণে আছে 109, ST কাৰণে আছে 63 আৰু OBC কাৰণে আছে 164, EWS কাৰণে আছে 68। টোটেল 676টা পোষ্ট আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে 68টা পোষ্ট। তো এইটো এটা বহুত ডাঙৰ পোষ্ট। আপোনালোকে যদি এলিজিবল হয় আপোনালোকে এপ্লাই কৰি দিব। তাৰ তলত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ ফৰ্মেটখিনি দিয়া আছে। তো এইকেইটা ফৰ্মেটত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন হ'ব লাগিব। ঠিক আছে, তো এইটোৱে আছিলে ন'টিফিকেশ্যনটো। কিবা যদি আপোনালোকৰ ডাউট থাকে, কিবা যদি আপোনালোকৰ কনফিউজন থাকে, আপোনালোকে কমেণ্ট বক্সত ক'ব, মই আপোনালোকক ৰিপ্লাই কৰিম। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে আছিলে। ধন্যবাদ।